ওই দিন গছৰে ডালতে পৰিব জিঙা ঐ আমাৰে কেকে ছাৰৰ সেকেন্ড টাইম বিয়া ও বোলো গছকত ভাঙি যাওঁ যতৰ বোলো হয় এয়া যাৰাৰ নাচনি নাচিবলৈ আহিলে বাটতে বেয়া হ'ল মতন এই ওলাই আহা নাচনি ঐ কঁকাল ভাঙি ভাঙি ঐ বিহু গ'লে পাব লেও নাই এই আজাৰৰ বাসী ৰাইজে ঐ বিহুলৈ আহিছে ঐ দেহাত মনত ঐ তৰণি নাই কি হ'ল মই নাচনি নাচিব বুলিহে ওচৰলৈ দেখিছোঁ নহয় দেখোন হেই আহিয়ে বেঙেনা খাই গৈছেহি অ' ভালে আছেনে সকলো ভাল ন চবৰে একদম সদায় এনেকৈ ভালে থাকক সদায় হাঁহি ফূৰ্তিকৈ থাকক সেইটোৱেই লাগে জনতা জনাৰ্দন সুখী মানে গোটেই দেশখন সুখী গতিকে আপোনালোক সদায় ভালে থাকক বোলে আও হৰি প্ৰথমে আহি এটা বস্তুৱে মনত পৰিছে ঘৰৰ ওপৰত ঘৰ দেখিছোঁ কিন্তু ঘৰৰ ওপৰত দোকান দেখা নাই ইমান ওপৰত বা সকলো ভালে আছেনে সকলোকে ৰঙালী বিহুৰ তথা অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ সন্মানীয় বিচাৰক মণ্ডলীক মোৰ সেৱা যাচিছোঁ সকলো হয়তো ভালে আছে আৰু আমাৰ দুজনক ধুনীয়া লাগিছেনে আপোনালোকে কওকচোন আমাৰ দুটাৰ ভিতৰত কাক ধুনীয়া লাগিছে মোক নে কেক এতিয়া আপোনালোকে বহুতে ভাবিছে অ' এইটো দেখোন ডেকা ল'ৰা হয়নে তাতে অলপ বয়সস্থ যেন লাগে লাগেনে ইয়ালৈ আহিম কাৰণে 6 কেজি কমাই আহিছোঁ যাতে ডেকা ডেকা দেখে আপোনালোক সকলোকে ৰঙালী বিহুৰ ওলগ অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ আমাৰ শ্ৰদ্ধাৰ বিচাৰক মণ্ডলীকো আমাৰ ওলগ আৰু শ্ৰদ্ধা জনালোঁ নমস্কাৰ সুন্দৰকৈ অনুষ্ঠান চলি যাওক আচল প্ৰতিভাই যোগ্যতা অনুসৰি তেওঁলোকে স্বীকৃতি পাওক তেওঁলোক আগুৱাই যাওক বিশ্ব দৰবাৰলৈ আমাৰ এনেও খুবেই ভাল খবৰ কাৰণ বিহুৱে আজি বিশ্ব অভিলেখ স্থাপন কৰিলে গামোচাই GI টেগ পালে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন আমাৰ জাতিৰ কাৰণে সঁচাকৈ খুব গৌৰৱৰ কথা হয়নে নহয় আৰু চবতকৈ ভাল লগা কথা মই যদি কৈ দিওঁ আপোনালোকে মই জানো জাউৰীয়ে হাত চাপৰি বজাব কাৰণ আমাৰ ভাৰতবৰ্ষই জনসংখ্যাক চীনত পিছ পেলাই দিলে সেইটো হ'বলৈ চাপৰি বজোৱা কথা এই জনসংখ্যা বৃদ্ধিৰ কাৰণে কিমান এতিয়া সমস্যা হ'ব গম পাইছেনে নাই খোৱা বোৱা নাটনি হ'ব জেগাৰ অভাৱ হ'ব অৰ্থনৈতিক সমস্যা আহিব সেইকাৰণে আমি মানুহবোৰ সচেতন হ'বৰ হৈ গ'ল যাতে জনসংখ্যা বিস্ফোৰণে আমাৰ আহি থকা নৱপ্ৰজন্মটোক অসুবিধাত নেপেলায় সকলো সাৱধান থাকিব লাগে হাঁহি মুখে থাকিব লাগে ভাত এসাঁজেই খাওঁ সুন্দৰকৈ খাব লাগে পুনৰ ধন্যবাদ জনালোঁ ধেমালিও কৰি যাম গানো গাব আমাৰ মোহনে আৰু আমাৰ এই বিহু সমিতিখনৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ বিষয়ববীয়াকো আমাৰ শ্ৰদ্ধা জনালোঁ এইখিনিতে নাম ল'বই লাগিব আমাৰ এইখিনিতে নাম ল'বই লাগিব প্ৰাণজিৎ চৌধুৰী আচলতে তেখেতক আমি আগৰ পৰা শুনি আছিলোঁ জানি আছিলোঁ আমাৰ যিজন স্ক্ৰিপ্ট ৰাইটাৰ পল্লৱ পৱন বৰা তেখেতৰ খুবেই ভাল আছিল ইউনিভাৰ্চিটি তেখেত GS আছিল ex-GS তাৰ মুখত শুনি থাকোঁ আজি প্ৰথম লগ পালোঁ মোক এজন মানুহে কোৱাৰ নিচিনাকৈ কৈছোঁ আৰু ধেমালিকৈ মোক এদিন আমাৰ দুইটাকে কৈছে আপোনালোকক টিভিত সদায় দেখিয়ে থাকোঁ আজি প্ৰথম জিন্দা দেখিলোঁ লগ পাওঁতে কৈছিল দাদাকো আজি প্ৰথম আমি জিন্দা পালোঁ বৰ ভাল লাগিল দাদাই এনেধৰণে মানুহবোৰ মিলাই ৰাখক
আৰু সদায় তেওঁৰ কৰ্মত আগবাঢ়ি যাওক, আমি তাকে কামনা কৰিলোঁ। আৰু সমিতিখনৰ কাৰণে এটা হাত চাপৰি দি আপোনালোকে আশীৰ্বাদ দিয়ক। থেংক ইউ, থেংক ইউ। মণি একেটা বিল্ডিঙকে কিমান ৰং কৰি থাকিম? এই গোটেই লগতে গোটেই কলগছজোপা লৈ আহিছে, কলপুলিটোলৈ আশা কৰি আছে। কি আছে মণিৰ মাজত যিটো মোৰ মাজত নাই? হয়নে নহয়? মই মোহিনী হোৱা দেখিছেনে নাই? মোহিনী যে হৈছিলোঁ, জ্বলিছানে দেখিছা? আমাক এইডাল লাইটেদি আমাক পোহৰাই ৰাখিছে, আমি একো দেখা নাই ৰাইজক। নাই অফ কৰিব নালাগে, নহ'লে ক'লা লাগে আমাক। ভাল লাগিছে না মানুহটাক? মণিবৌ মানে কি? মণিবৌ মানে বহাগৰ ছিজনত মণিবৌ হৈছে আধা ফুলা কপৌফুল পাহ, সম্পূৰ্ণকৈ ফুলিবলৈ নাপালে। কলিতে চিঙা কপৌফুল তেওঁ। আৰু মুকুট এটা কেনেকুৱা মানে সৰুতে সৰি পৰা বেল একে নহয় মুকুট এটা দেখিবলৈ এইখিনিতে। আমাৰ লগত আৰু এজন আপোনালোকৰ অঞ্চলৰ ল'ৰা আছে, উৎপল। আমি চিনাকি কৰি দিয়াটো আমাৰ দায়িত্ব, কিয়নো উৎপল আপোনালোকৰ ইয়াৰে গাঁৱৰে, যেনেকৈ আপোনালোকৰ আশীৰ্বাদত বেহাৰবাৰী নৰ্থ ইষ্টৰ ভিতৰত দীঘল চিৰিয়েল হ'ল, এই উৎপলে বেহাৰবাৰীখনৰ 700 এপিচোডৰ পৰা 2500 এপিচোডলৈকে তেওঁ এডিটিং কৰিছে। আপোনালোকৰ ওচৰৰে ল'ৰা, গতিকে চিনাকি হোৱাটো বহুত জৰুৰী। উৎপল আছে বেহাৰবাৰী, ইয়াৰ পিছত প্ৰথম দৰ্শক সি ভাষণ দি খুব ভাল পায়। নালাগে তই কৈ যোৱা। তেনেকৈ কথা তেনেকৈ ক'ব নোৱাৰে, এনেই মাত ফুটিলেও মঞ্চৰ মাত ফুটা নাই এটা অভ্যাস লাগে ন, ভয় লাগে ন মঞ্চত আকৌ কথা ক'বলৈ, হয়নে? এনে কিন্তু আচৰিত কথা কৈ আমিও কম কথা কওঁ নে, আমাৰ এখন মুখ নহয় বুলিহে পাওঁ, নহ'লে নোৱাৰিলোঁহেঁতেন সঁচাকৈ। আৰু ইমান ভাল লাগে, মানুহখিনিয়ে ইমান মৰম কৰে, ফটো উঠে যে। খালি আমাৰ যিসকলে ফটো উঠে, যাৰ ফেচবুক ইনষ্টাগ্ৰাম আছে, তেওঁলোকক বিনম্ৰ অনুৰোধ, যেতিয়া আপোনালোকে ফটোখন ছ'চিয়েল মিডিয়াত আপলোড দিয়ে, এটা কথা আপোনালোকে মন কৰিব, যিহেতু মৰমত আহি আমাৰ লগত ফটোখন উঠেহি, আমাৰ ফটোখনো ভালকৈ দিবচোন। নিজৰখন ধুনীয়াকৈ দি আমি ইফালে চাই থাকোঁ, সিফালে চাই ইফালে কৰি চকু ঢেল খাই থাকে, তেনেকুৱা ফটো দিয়ে। মোক এনেকৈ ঘূৰাই বেকা এইবিলাক বিষাই যায়গৈ, দাদা এইফালে, দাদা এইফালে। এয়া কি আজিতো এজন মানুহ দেখিছোঁ হাঁহিছে, তইতো কৈছ ইমান দাদা ইমান ভাল লাগিছে। মানে আগতে আপোনালোকে ইয়াত বয়সস্থসকলে বা সকলোৱে জানিবই, মানুহৰ যদি হাতত তিল থাকে তেতিয়াহ'লে মানুহে বহুত পইচা চুবলৈ পায়, হয়নে? মানুহৰ যদি হাতত তিল থাকে, ভৰিত যদি তিল থাকে তেতিয়াহ'লে মানুহে বহুত দূৰ জেগা ভ্ৰমণ কৰিবলৈ পায়। আৰু যদি নখত থাকে তেতিয়া নখ চোকা হয়। আৰু কি দেখিলি তই? কেকেচাৰৰ ওঠত তিল আছে কাৰণে বহুত কথা ক'ব পাৰে। মই গোটেই মানুহটোৱে তিল পিঠাটোৱে গোটেই। আৰু মোৰ মাথাত তিল আছে কাৰণে ব্ৰেইনটো বহুত ডেভেলপ। মোৰ মাথাত আছে, মাথাৰ মাজত, সেইকাৰণে পূৰা ভেডেলপ। কিন্তু আপোনালোকৰ এই আজাৰৰ এজন মানুহ দেখিলোঁ, তেখেতে কিন্তু বহুত ভাল বস্তু খাব পাব। কিয় বাৰু? কোনজন বাৰু? প্ৰথম যে ফটো উঠিছিল, তেখেতৰ দাঁতত তিল আছে। হাঁহিটো ধুনীয়াকৈ যে, সেইটো তিল নহয় অলগদ্ধ, সেই চাধা লাগি আছে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকক ঈশ্বৰে মংগল কৰক। খালি আৰম্ভটো আমাৰ দুটাৰ পৰা কৰক। সকলো সদায় ভালে থাকক। আমাৰ মোহনে বিহু একলি গাবত আমাৰ এনেকৈ অনুষ্ঠান আৰম্ভই, আৰু আমি আৰম্ভই কৰিছোঁ অনুষ্ঠান। প্ৰথমে অকণমান প্ৰস্তাৱনা কৰি ল'লোঁ, এতিয়া অনুষ্ঠান আৰম্ভ কৰিছোঁ। বিহু একলি গাব। মই বিহু একলি গাওঁ, খালি বিচাৰসকলে মোক বিচাৰ নকৰিব, যিহেতু আমি তাল মান লয় একো নাজানো, গায়ক নহয়। অকণ দাদা মছলা পাতি মিলাই দিয়কচোন, মাংসত দিয়া গোটেই মছলাখিনি দি দিয়ক। হেল্ল' ডিলেট চিলে অকণ মিলাই দিব ৰিভাৰ্ছ। হেল্ল' ঢোলটো অকণ বজাও। কেকেচাই বজালে গৰু চালে নামাতে, গৰু চালে বেবাই। নাই, বেবোৱা কথা আছে, সেয়া গৰু লোনত লোৱা, সেইকাৰণে। অলপ দিনৰ পাছত চাব, যি মানে বিজ্ঞান যি দ্ৰুতগতিত আগবাঢ়িছে, অলপ দিনৰ পাছত দেখিব ডিজিটেল ঢোল ওলাব। ইয়াতে মিলাই থৈ দিব, মানুহ বহি থাকিব, ঢোল নিজে বাজি থাকিব। সঁচাকৈ হয়নে? যি দিন আহিছে, ভাগ্য ভাল আমাৰ বিশ্ব অভিলেখটো হৈ গ'ল, নহ'লে ঢুলীয়া কামেই নাথাকিব। হেল্ল'টো বাদ দি গা।
ৰাইজৰ ছাপোৰ্ট চা এই নিদিবি ৰাইজে যদি এনেকৈ নাগাওঁতে ছাপোৰ্ট কৰে নাগালেও হ'ব দেখোন ধন্যবাদ জানো ঐ কিনো তোমাৰ লাও মাজতে কিবা সেয়া দেখিলে মই কেকেচা ওচৰত লগত যে নাহোঁ কেকেচাই মই এইবাৰতো প্ৰগ্ৰাম কৰা নাই সকলোৱে দেখিছে হয়নে কিয় জানানে মণিবয়ে মোক যোৱাবাৰ জাচুচ পঠিয়াই দিলে লগত যে কেকেচাই কি কৰে চাবি কেকেচা মানে মতা মানুহৰ লগত কথা নাই নহয় মাইকী মানুহ ছোৱালী মানুহৰ লগত কথা পাতি থাকে মই গৈ পেলাই কওঁ বোলো কি কথা পাতে কিহৰ ওপৰত কথা পাতে কয় বোলে এই বন্ধন গোটৰ ওপৰত মহিলা সমিতিৰ ওপৰত বোলে কথা পাতি থাকে কাৰ কিমান লোন আছে কি এইটো কুলিৰ মান নে কি একেলগে এয়া কুলিয়ে নতুনকৈ মাত লৈছে এই ঢোলটো বজাই দিব মোৰ ভাইটি পংকজেও বিহুটোৰ বিশ্ব অভিলেখত আমাৰ নগাঁৱৰ ফালৰ পৰা সিও প্ৰতিনিধিত্ব কৰিছিল মই ভালকৈ নাজানো সি বজালেই ধুনীয়াকৈ গাব পাৰিব এই পংকজ দে মোৰ বন্ধু মোৰ সখা পংকজ পিটুচ বিশ্ব অভিলেখত সিও ঢোল বজাইছিল সখা বুলি চিনাকি দিবলৈ লাজ পাব লাগে তাৰ ল'ৰা ডাঙৰ হ'ল তই বিয়াই পাতানে ডেকা নাই বিয়া পতাৰ পাছৰ যি সি মোক ভক বুলি মাতে মই তাক ভক বুলি মাতোঁ বিয়াৰ পতাৰ পাছৰ যি কাহিনী কৈছে মই বোলে সি কৈছে দেৰিকৈ বিয়া পালি ঠিকে আছে কেকেচাই অথনি গ্ৰীণ ৰুমত কৈছে তই অকণ দেৰিকৈ বিয়া পাতিছ ঠিকে আছে দে বাৰু গম পাবা ভালকৈ ঐ মনত পেলাইহে দিছোঁ গা ঐটো যেনেকৈ মাতিছে যেন এই বাদামৰ বেপাৰীকহে মাতিছে ঐ বাদামৰ বেপাৰীকে লৈ আছোন ঐ খাপা মুঠ সলালে জাৰৰ দিনতে বাগছৰ তলতে এতিয়া ধৰ পিছত এইটোও ডাঙৰ হলি মৰমৰ মাজ দে কলি এটা ধৰ তই ধুনীয়াকৈ জানো এ বিহুতি নামেৰে তিনিটি আখৰে ঐ কোনে লিখি গিল এই ঘুণেও নধৰে ঐ মামৰে নধৰে ঐ থাকিব অসমীয়াৰ মাজত ঐ যামে গৈ জাজিলৈ নাহো মই আজিলৈ থাকিবা কহলে তুমি চেনাই ধন বুকুৰ ধন থাকিবা কহলে ৰৈ তোমাৰ মৰম চেনে কাকো নিবিলামা শৰীৰ নিদিবা জুয়ে চেনাই ধন বুকুৰ ধন শৰীৰ নিদিবা জুই নৈ কানে ও দেহা জান মহেন চৰাইছিলো ও দেহা জান দলনিৰ পথাৰত তোমাক দেখা পাই দপলিয়াই আহিলো দলনি কপাৰ দলনিয়াই আহিলো দলনি কপাই নগাৰ চাঙে অকল সহযোগ নকৰিলে কেনেকৈ হ'ব ই পকেটত এই নগাৰ চাঙে বগাহাইনো গৈ আছিলোঁ সোণজনী নগাৰ চাঙে বগাহাইনো গৈ আছিলোঁ সোণজনী মাজনী নগাহাইনো গালো কচু খাই অকৰা নগাকে ভিনিহি বুলি মাতিলোঁ সোণজনী অকৰা নগাকে ভিনিহি বুলি মাতিলোঁ সোণজনী মাজনী নাগিনীকে বুলিলোঁ মাতটো অকণ কমি আছে বৌহঁত কি হ'ল ভাত খাই অহা নাই কমিটিয়ে ব্যৱস্থা কৰা নাই
ও চিনচিনি মইনা আমৰে দিনতে ও জিনজিন মইনা ওই আমে মলিয়ালে এ জিনজিন মইনা ও মইনা ওই কথালে পেলালে মুচি আমাৰ দুইটা কোনে ভাল গাইছো কওক দুইটাই ভাল গাইছো নে কে মই মাত দে তো ভালেই দিলো মই ভাল কোৱা নাই ও চিনচিনি মইনা ভাল গাইছে বুলি ক'লে যে এনেই এটা লাইন গাই দিছে ও চিনচিনি মইনা আমৰে দিনতে আকৌ ও চিনচিনি মইনা আমে মলিয়ালে আইজো জিনজিন মইনা ও মইনা কথালে পেলালে মুচি কলি ও কলিয়া ডাঙৰে কান্দে ঘূৰাই কান্দে ঘূৰাই ৰিদমটো দিয়ক কান্দে ঘূৰাই হালুৱাৰে মুখলৈ চাই ঐ সৰুৰে পৰা গৰু চৰাই যৌৱনো মোৰ ভটিয়াই যায় ও ভেকুলী পৰিলে খালত সমনীয়া ভেকুলী পৰিলে খালত না আজাৰাবাসী সেমেকি আছে কিন্তু দেই বেলেগৰ কিন্তু বৈদ্য চিঞৰে দেই নাজানে এইপিনে দাদা এটা আছে দাদা একো নহয় বৌ আছে ন হয় বুলি কৈ এনেকৈ ৰৈ দিয়া আমাৰ কেকেচাহে মনিবলৈ সেইটো ভয় খায় ভয় নকৰিবা বিহুবত ও ভেকুলী পৰিলে খালত সমনীয়া ভেকুলী পৰিলে খালত এ মজা বোলো ভেকুলী পৰিলে খালত এই আমাৰে কেকেচাই দুজনী বিয়া কৰালে সুখী তথাপিও সুখী আমি দুজনী হ'লেও সুখী আমাৰ কেকেচা দুজনী চিৰিয়েলজনী চাপৰ ঘৰজনী ওখ এই মণি চাপৰ হোৱাৰ কাৰণে তাইৰ লগত মিলাই কথা পাতোতে এনেকে এতিয়া মোৰ কঁকালৰ বিষ কেতিয়া ওখ হ'ব জানো সেইজনী আৰু মণিবৰ লগত চিৰিয়েলত এনেকৈ পাতে ঘৰত এনেকৈ পাতে এতিয়া কেকেচাই এনেই ৰৈ থাকিলে এনেকৈ থাকে একো নাৰ্ভৰ প্ৰব্লেম হৈ গৈছে এই ভেকুলী পৰিলে খালত সমনীয়া ভেকুলী পৰিলে খালত ই আমাৰ কেকেচাই এই দুজনী বিয়া কৰালে ঐ মোলৈ নপৰে ভাগতাই কলো তো বুঢ়ী হ'লে নিনিওতো ভাগতাই কলো তো বুঢ়ী হ'লে নিনিওতো সমনীয়াই জোকাব মোৰ এইটো মই সকলোতে গাওঁ ইয়াতো গাই গৈছো অ হালধি বাৰীতে হাল বাই আছিলো ভালুকে লগালে খেদা বোলো ভালুকে লগালে খেদা আজাৰাৰ ছোৱালী আই ঐ কমলা ভনীয়ে ক'লে মনত পৰি যায় ন মোৰো মনত পৰে এই আজাৰাৰ ছোৱালী বেছি নাই নেকি আমাৰ আজি হেৰি দৰ্শকৰ শাৰীত মাতটো ইমান তেনেকৈ ওলোৱা নাই দেখোন নহয় ইয়াত বহি থকা মই দেখিছোঁ চবেই ছোৱালী খালি কিছুমানৰ মাজত দাগ আছে এ আজাৰাৰ ছোৱালী হেই আপুনি গাওক আজাৰাৰ বোৱাৰী যাৰ লগত যিটো মিলে ন এ আজাৰাৰ বোৱাৰী সেইটো কি সকলোকে বোলো বোৱাৰীসকলক সেৱা জনাইছোঁ বাকীখিনি সেৱাটো মনিব ভয়ত মানে এই আজাৰাৰ ছোৱালী জোকাম বুলি ভাবোতে কি হ'ল বাৰু কমিটিয়ে লগালে খেদাই কলো তো বুঢ়ী হ'লে নিনিওতো খেদাই কলো তো বুঢ়ী হ'লে নিনিওতো সমনীয়াই জোকাব সমনীয়াই হাঁহিব মোৰ ধন্যবাদ প্ৰত্যেক সফল পুৰুষৰ আঁৰত এগৰাকী মহিলা থাকে আমি চবেই জানো
প্ৰত্যেকগৰাকী সফল পুৰুষৰ আঁৰত এগৰাকী নাৰী থাকে, মহিলা থাকে। কিন্তু এগৰাকী নাৰীৰ আঁৰত কি থাকে? বিউটি পাৰ্লাৰ। বোলে আও হৰি, থেংক ইউ। এইটো মানে এইটো শুনিলে গম পাওঁ যে একদম উতলি আছেনে নাই ৰাইজ। এইটো শুনিলেহে গম পোৱা যায়। কিন্তু এইবাৰ কেইবাটাও শ্ব' মই প্ৰীতম ছাৰে কৈছোঁ। প্ৰীতম ছাৰেতো আগে পিছে নকৰে, এইবাৰ জোৰ জবজ তেওঁক উঠাই নিছোঁ। আৰু এটা কথা চবতকৈ ভাল লাগিছে, ময়ো কৰিছোঁ, বাইলুঙৰ লগতো, ৰিচাৰ লগতো চব ভাগ ভাগ হৈ কৰিছোঁ। আৰু বেহাৰবাৰীখন আপোনালোকে চাই থাকে, মৰম দিয়ে, সেইকাৰণে দীঘল হৈ গৈ আছে। কিন্তু মাজে মাজে অলপ চিৰিয়েলখন পৰি যায়, সেইটো আমিও গম পাওঁ। মানুহবোৰ একেটা কামকে কিমান কৰিব, নিজৰ ব্যক্তিগত জীৱনো আগবাঢ়ি গৈ আছে, খৰচ বাঢ়ি গৈ আছে, বেলেগ কাম কৰিব লগা হয়। গতিকে মাজে মাজে কেতিয়াবা অকণমান চিৰিয়েলখন নিৰস যেন আমাৰো অনুভৱ হয়, ৰাইজেও কয়। কিন্তু আপোনালোকৰ মৰমটো আছে, আপোনালোকে এৰি দিয়া নাই, বিশ্বাস আছে আমাৰ ওপৰত যে ইহঁত কিবা এটাতো কৰিব। আকৌ এতিয়া আমি আকৌ এই শ্ব'ৰ মাজে মাজে আৰম্ভ হৈছে মানুহবোৰ গোট খোৱাটো, যাতে চিৰিয়েলখন আকৌ ৰাইজক মনোৰঞ্জন দিব পাৰোঁ। আৰু আপোনালোকৰ কাৰণে আমি কে মোহন। গতিকে এই মৰম আশীৰ্বাদ সদায় থাকক। আপোনালোক সকলোকে আমিও বহুত বহুত ধন্যবাদ জনাইছোঁ। থেংক ইউ ছ' মাছ। মানে আপুনি কমিটি যে আহিলে, দাদাহঁতক খুব ভাল পাইছোঁ মই। ভাল পাইছেনে? মানে সেই মানে এটা যে আমাৰ যে এটা মৰম কৰে, এটা কেয়াৰ লৈছে, সেইটো বহুত ভাল লাগিছে। খোৱা বোৱা কথাটো পাতিছে, সেইটোৱে ভাল লাগিছে। মই কিন্তু আগতে শ্ব'ত আপুনি বেঙেনা দিয়ে। তই কি ক'লি? তোক খোৱা কথা সুধিছিল? তই কি খাম বুলি ক'লি? মই ক'লোঁ আজিতো সোমবাৰ, নিৰামিষ মাংস ভাত খাম বুলি ক'লোঁ। নিৰামিষ আকৌ মাংস ভাত? অঁ, সেইটো কেনেকুৱা? মানে নিৰামিষটো মই কৈ থ'লোঁ মোৰ ফালৰ পৰা, কমিটিৰ ফালৰ পৰা যদি মোক জোৰ কৰে মাংসটো খাই দিম। আৰু আপুনি ক'লে মই অল দ্য বেষ্ট বুলি কৈছোঁ। ইনছে নিমিয়ে খাম বুলি কৈছে, আকৌ কি অল দ্য বেষ্ট? সমজদাৰকে লিয়ে ইচাৰা হি কাফি হে। জলপাইছোঁ সুৰাপানৰ পৰা সদায় আঁতৰ। সুৰাপান স্বাস্থ্যৰ কাৰণে হানিকাৰক। সুৰাপান কৰি কৰি বহুত শিল্পী গুচি গ'ল, বহুতৰ ঘৰ ধ্বংস হৈ গৈছে, বহুত ডেকা কিন্তু দুৰ্বল হৈ গৈছে। সুৰাপানৰ পৰা আঁতৰি থাকিব লাগে। প্ৰত্যেকজন ডেকাই কিন্তু ঘৰখনৰ কাৰণে হিৰো, হয়নে? মই ধেমালিকৈ কৈছোঁ, কিন্তু বস্তুভাগ দিলে মই উভতাই দি লাজ দিম যে এইবিলাক নাপাই দে, নেদেখুৱাব আমাক। সুৰাপান স্বাস্থ্যৰ কাৰণে হানিকাৰক। থেংক ইউ। হা কি বুলি শুনা নাই? উৰুলি কা বিয়া হ'বলৈ মন গৈছে? মই প্ৰথম শুনিলোঁ এইখন মঞ্চ ডেকা ল'ৰাই কৈছে উৰুলি দিয়ক বোলে। কোনটো উৰুলি? কে ছাৰ যে বিয়াখন আপোনালোকৰ মনত আছেনে? কে ছাৰ, তোমালোকৰ মনত আছে নাই কে ছাৰ বিয়াখন? কে ছাৰ যে অসম, অঁ হয়। এতিয়া শুনক, এই মানুহ সঁচাকৈ মানুহ এতিয়া গৰম হৈ আহিছে, সেইটোৱে ভাল লাগিছে, উতলি আহিছে। কে ছাৰ মানে মানুহ উতলাই ঢাকন মাৰি থৈ গুচি যাব। কে ছাৰ যে বিয়াখন প্ৰথম মই অসমত পৃথিৱীতে মই প্ৰথম এজন মানুহ দেখিলোঁ। এজন মানুহে মই 2গৰাকী বিয়া পতাও শুনিছোঁ, 3গৰাকী বিয়া পতাও শুনিছোঁ, হয়নে? আপোনালোকেও শুনিছে, ময়ো শুনিছোঁ, দেখা নাই যদিও। কে ছাৰে অসমত এনেকুৱা এজন মানুহ 3বাৰ বিয়া পাতিলে, খালি একেজনীকে আনিছে। আনা কেনো আনে বেলেগ এজনী আন, হয়নে? প্ৰথম পলুৱাই আনিলে মণিবুক, তাৰপিছত নৰ্মেলি বিয়া এখন থানাত পাৰ্টি দিলে, বিয়া হ'ল বুলি ক'লে মণিবুক। আকৌ মাজতে এবাৰ বিয়া পতা নাই মণিবুক, বাচ্ছা এটা বিয়া পাতি দিব লাগে, মণিবুক বিয়া পাতি নিজে থৈ দিছে, পইচা কেলে এনেই যোৱাই আছে, হয়নে নহয়? সেইকাৰণে মই মোহন হৈ পেলাই কে ছাৰ বিয়াত মোৰ বিয়া নামটো মনত আছে আপোনালোকৰ? এইটো ভাইৰেল হৈছিল, আপোনালোকে খুব মৰম দিছিল, মনত আছেনে? মই এবাৰ গাই দিওঁ নেকি? গছৰে ডালতে পৰিব জিঙা, ঐ আমাৰে কে ছাৰৰ ছেকেণ্ড টাইম বিয়া। সেইকাৰণে মই গাইছোঁ। দৰাকে কইনাকে মাহালধি খানে, কিনো বিয়া এখন আনাকে আনে। বিয়া নাম শুনিলে দুখ লাগে কিবা। কোনোবা মাক আছে এই দৰা ধৰি দিয়ক, ওলাব। তাৰপিছত গাইছোঁ, কলৰে তলতে ধৰিব ছাতি। আপোনালোকৰ আজাৰ আৰ দেই। কলৰে তলতে ধৰিব ছাতি, আজাৰ আৰ
কমসে কম ছজনে নাপালে মাংস বাতি মাংসখিনি ক'লে গ'ল আধা চৰিয়া মাংস বিছনাৰ তলত মানুহ যোৱাৰ পাছতহে পৰিছে মন মানুহ যোৱাৰ পাছতহে পৰিছে মনত কেনেকুৱা পালে ভাল লাগিছে মাৰক এই না হাত চাপৰি না ফটো কপি মাৰক এই বিয়ানাম ভাল গায় বিয়া পাতা নাই কাৰণে বিয়া নামটো ভাল গাওঁ আৰু বিয়া এই যিটো দুখত গায় দুখটো অহা নাই বিয়া পতা পাছত নহয় দুখটো নিজে নিজে লগত আহি যায় আপোনালোকে এটা কথা কওকচোন নাৰীসকলৰ মহিলাসকলৰ অন্তৰ বহল নে আমাৰ পুৰুষসকলৰ অন্তৰ বহল মই কম এই উস্তাদি মাৰি আপোনালোকক সুধিছোঁ সি আহি গ'লনে কাৰ অন্তৰ বহল মই চিৰিয়েলত দুদিনৰ কাৰণে হ'লেও মাইকী মানুহ হৈছোঁ হয়নে নহয় সেই অভিজ্ঞতাৰ পৰা কৈছোঁ মাইকী মানুহসকলে অন্তৰ বহল মই কৈছোঁ মতা মানুহৰ অন্তৰ আমাৰ অন্তৰ বহল হয়নে নহয় মই কৈছোঁ মাইকী মানুহ আমাৰ অন্তৰ বহল হয়নে নহয় কেনেকৈ ফালি দিছে মাইকী মানুহ কেনেকৈ মাইকী মানুহৰ যে অন্তৰ বহল যুক্তি দে কেনেকৈ মাইকী মানুহ নিজৰ ঘৰখন এৰি এজন মতা মানুহলৈ বিয়া হৈ নাহে আহে সেই ঘৰখনৰ মাক দেউতাক ভাইটি ভণ্টি সকলোৰে দায়িত্ব থাকে আহি পেলাই মানে অন্তৰত থাকে তেওঁলোক অন্তৰত থাকে অন্তৰৰ কথা আকৌ নতুন ঘৰ এখনত এডজাষ্ট হোৱা বহুত ডাঙৰ কথা ইয়াতো নতুন পৰিৱেশ মাক দেউতাক ভায়েক ভনীয়েক দেউৰেক সকলো থাকে গিৰিয়েক থাকে কিমান দায়িত্ব লয় তাৰপিছত সেইকাৰণে অন্তৰ বহল সেইকাৰণে অন্তৰ বহল তাৰপিছত তেখেত মাক হয় ল'ৰা ছোৱালী নিজৰ অন্তৰত থাকে কিমান মানুহৰ স্থান দিয়া হয়নে তথাপিও মই কৈছোঁ মতা মানুহৰ অন্তৰ বহল কেনেকৈ কেনেকৈ এজনী ছোৱালী বিয়া পাতি আনিলে তাইক অন্তৰত স্থান দিলোঁ আমি তাইৰ মাক দেউতাক শহুৰ শাহুক আমি অন্তৰত স্থান দিলোঁ মোৰ নিজৰ মা দেউতা ভাই ভণ্টিকটো মোৰ স্থান দিছোঁৱে তাৰ বাহিৰে সেই পত্নীৰ চাৰিজনী খুলখালিক মই অন্তৰত স্থান দিয়া নাই মোৰ মানুহজনী দুজনী বান্ধৱীক মই অন্তৰত স্থান নিদিম মোৰ পত্নীৰ মাহীয়েকৰ জীয়েক পেহীয়েকৰ জীয়েক জেঠায়েকৰ জীয়েক এইবিলাকৰ মোৰ অন্তৰত স্থান নিদিম নেকি কাৰ অন্তৰ বহল মতা মানুহৰ হয়নে নহয় বাৰু যিখিনি গিৰিয়েকে হয় বুলি শলাগিছে ঘৰত গম পাব বৌহঁতে চাই আছে এজনটো দেখিছোৱে নহয় এনেকৈ হয় বুলি কৈ ৰৈ দিয়ে কাৰণে সেইফালে তোমাৰে নুমৰ সমত আকৌ অহা যোৱা কৰোঁতে তোমালোকৰ চোতালত দুবৰি বন মৰিলে মৰমৰে অভাৱত অহা যোৱা কমিলে মৰি যোৱা দুবৰি পুনৰ গজি উঠিলে ধন্যবাদ এইটো নাখামা হ'লে এই কে বোলে আচল নামটো বহুতে নাজানেও ন অঁ জানে কেক ভাল লাগে কেক ভাল পায়নে সঁচাকৈ ঠিক আছে আপোনালোকৰ কাৰণে মই এটা বস্তু আনিছোঁ হেল্ল' আইঅ কি কৈছে গাৰ্লফ্ৰেণ্ডকো বোলে ইমান ভাল নাপায় মোক যে থেংক ইউ এয়া আপোনালোকৰে কৃপা আপোনালোকে নিজৰ নামটো আপোনালোকে আমাৰ নামটো পাহৰা ডাঙৰ কথা নহয় আপোনালোকে মাতোতে আমি নিজে যে নিজৰ নামটো পাহৰিলোঁ সিদিনা বেংকত ফৰ্ম ফিল আপ কৰোঁতে মই মোহন লিখিছোঁ তাৰপিছত মনত ক'লোঁ সেই টিকেটো ৰাইজেহে মাতে আকৌ নিজৰ নাম দীপজ্যোতি কেওট লিখিছোঁ মোৰ বান্ধৱী এজনীয়ে বেংক বুলি কওঁতে মনত পৰিছে মাজতে মোৰ বান্ধৱী এজনীয়ে কৈছে কিবা কথাত ওলাওঁতে মোক কৈছে বোলে কেতিয়াও ধেমালিহে দেই কাৰো কোনো আঘাতটো মনত লৈ ল'ব নালাগে এনেই কৌতুকহে তাইক খঙতে এনেই ধেমালিকৈ কৈছে বোলে এই একদম বেংকত চাকৰি কৰা মানুহক মেনেজাৰ আদিৰ লগত একদম বিয়া হ'ব নাপায় মই বোলো কিয় ইমান ভাল তোৰ সংসাৰ পাতি এতিয়া আকৌ কিয় এনেকৈ কৈছে ভাল পাইতো আহিছে কৈছে নাই আমাৰতো ই মেনেজাৰ ন এতিয়া মোবাইলত নেটৱৰ্ক নাথাকোঁতে মাজতে চিঠি দিলোঁ উল্টাই চিঠিখন দি পঠাইছে বোলে চহীটো মিলা নাই
তাই চহীটো মিলা নাই এতিয়া আপোনালোকে কওক মই এতিয়াতো এনেকৈ কথা পাতি আছোঁ মই এনেকৈ কথা ক'লে ভাল লাগেনে মাজৰখিনি এনেকৈ কথা ক'লে ভাল লাগেনে নালাগে চাওক জীৱনত এনেকুৱা এটা অভিনয় কৰিলোঁ য'ত মই ভালকৈও কথা ক'ব নোৱাৰোঁ ভালকৈ কথা ক'লেও ভাল নালাগে স্মাৰ্ট হৈ কথা ক'লেও ভাল নালাগে হয়নে এলো কেলো হ'লেহে মোক ভাল লাগে এতিয়া কে ছাৰে আহি পেলাই কি ধুনীয়াকৈ ভাষণ দিয়ে SI ছাৰে কি ধুনীয়াকৈ ভাষণ দিয়ে শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী সকলোকে বিহুৰ ওলগ যাইছিলোঁ মই এনেকৈ ক'লে ভাল নালাগে হয়নে একদম ভাল নালাগে দাদা কৈছে অঁ মই ক'লে কেনেকৈ ভাল লাগে ঐ সেয়াহে এতিয়া কোনোবাই যে মোৰ লগত ফটো উঠাবলৈ নিজৰ ল'ৰা ছোৱালীক লৈ যায় নি পেলাই মোক কি কমপ্লেইন কৰে জানানে বেহৰবাৰীখন মই এইকেইদিন নোচোৱা হৈছোঁ দাদা কিয় মোৰ ল'ৰাটোৱে আপোনাৰ নিচিনাকৈ কথা ক'বলৈ লয় মোৰ ছোৱালীজনীয়ে বোলে দিয়কচোন খাইছোঁ মাইছোঁ কৈছে মই এতিয়া বেহৰবাৰীখন অকণ চাবলৈ দিয়া নাই আৰু মই ভাবোঁ এইটো ভাললৈ ক'লে নে কাললৈ ক'লে বাৰু হয়নে এতিয়া মঞ্চটো আপোনালোকে মই এনেকৈ কথা ক'লেতো হাত চাপৰি নামাৰে মই যদি কওঁ এতিয়া আপোনালোকে হাত চাপৰি মাৰি দিলে হয়নে নহয় এতিয়া মই আপোনালোকক এটা উদাহৰণ দিওঁ মোৰ ল'ৰাটোৱে মানে আপোনাৰ ধঙে লৈছে যিবিলাক মহিলা সন্তান সমবা হয় তেখেতসকলক হেনো বেহৰবাৰী চাবলৈ নিদিয়ে কিয়নো জানেনে আহিব লগাজন যদি মোহনৰ প্ৰভাৱ পৰে ওপৰত আহিয়ে যদি কেঁচুৱাই যদি এনে কান্দে এনেকৈ কান্দক কান্দি পেলাই যদি এনেকৈ দিয়ে সেইটোতো ভয় খায় বাপেকে মাকে ভয় খায় মানে এনে কথা পাতে এইকেইদিন জান তুমি নালাগে চাব দিয়া বেহৰবাৰীখন বা মই ওলালে হেনো সলাই দিয়ে এতিয়া মোৰ ভাললৈ নে কাললৈ মই নাজানো কিন্তু মই আপোনালোকৰ এতিয়া মোক ওচৰত আহিছে কোনে মই কাৰ কাৰণে বৰবাদ হৈছোঁ বেয়া হৈছোঁ জানেনে মই ভাল মানে মই মোহন কৰি জানো নৰ্মেল কেৰেক্টাৰ এটা হৈ যাব নোৱাৰোঁ মইতো নৰ্মেল হৈ যাব পাৰোঁ চিৰিয়েলত কিন্তু কিয় হোৱা নাই জানেনে এতিয়া মই এনেকৈ কথা কওঁতে কাৰো চিঞৰ নাই গম পাইছেনে মোক কৈ পেলাই মই এতিয়ালৈকে বিয়া পতা নাই মোক মানে কেইকেইটাহঁতেও কয় মই বিয়া পতা নাই কিন্তু মোৰ দুখ ক'ত জানে মই ছোৱালী চাবলৈ গৈছোঁ চাবলৈ যোৱাৰ পিছত য'ত চাবলৈ গৈছোঁ ছোৱালী বাপেকে মোক কি কৈছে জানে মুখলৈ চাইছে কৈছে অঁ ছোৱালী বাৰু হ'ব বাৰু পিছৰ কথা তুমি মোহনৰ ডাইলগ এটা মাৰি দিয়াচোন হ'ব লগা শহুৰে যদি কয় হ'ব লগা শহুৰক মই কি কৈছোঁ নে আপোনাৰ ছোৱালীজনী মোলৈ দিয়কচোন এইখন মোৰ কপাল মই ভাল হ'ব বিচাৰিলোঁ আপোনালোকে মোক নিদিয়ে তাৰপিছত কয় বোলে মোৰ কাৰণে আপোনালোকৰ ল'ৰা ছোৱালী বৰবাদ হৈছে এতিয়া মই এনেকৈ খোজ কাঢ়োঁ আপোনালোকে চাওক এইটো খোজত আপোনালোকে কিবা পাইছেনে নাই পোৱা একোতো নাই কিন্তু যদি এনেকৈ খোজ কাঢ়োঁ দিলে নে চিঞৰি আপোনালোকে মই যদি এনেকৈ দৌৰোঁ এতিয়াতো আপোনালোকৰ একো নাই যদি মই এনেকৈ দৌৰোঁ তেতিয়াহ'লে কওক মই বৰবাদ হৈছোঁ কাৰ কাৰণে মই কাৰ কাৰণে বৰবাদ হৈছোঁ আমাৰ কাৰণে বোলে একো নাই আপোনালোকৰ মৰম এনেকুৱা আন্তৰিকতা এনেকুৱা যদি আশীৰ্বাদ পাই থাকোঁ মই কৈছোঁ মই হাজাৰ বছৰ মোহন হৈ থাকিম যদি আপোনালোকে এনেকৈ মৰম কৰি থাকে আশীৰ্বাদ দি থাকে আৰু এনেকুৱা মৰমেই লাগে এনেকুৱা আশীৰ্বাদেই লাগে আপোনালোক সকলোৱে ভালদৰে থাকক সকলোৰে কাৰণে দিন মস্তি লাগিছে দে মই মানে ফটো কেইখনমান লৈ আহিছোঁ এতিয়া কি হয় যে মই যদি কওঁ যে এই মজা বা হৰি আওৰাম আপোনালোকে গম পায় যে এইটো কে ডাইলগ ই যদি কয় জিন গম পায় মোহনৰ ডাইলগ বাকলি বুলি ক'লে আমাৰ বাইলুঙে কয় সেইটো মানে শুনিলে ডাইলগছটো চবেই গম পাই যায় কিন্তু মই কেইখনমান ফটো আনিছোঁ এই ফটো কেইখন আপোনালোকে গেছ কৰি ক'ব লাগে যে আমাৰ বেহাৰবাৰী আউটপোষ্টৰ কোনজন আৰ্টিষ্ট ফটোখনৰ লগত মিলে আপোনালোকে পাৰিব খালি ছাপোৰ্টটো দিব ফটোখন মই দেখুৱাই দিওঁ এইজন কাৰ লগত মিলে চাই দিব চবকে দেখুৱাম এইজন কাৰ লগত মিলে মোহন বা হয়নে চাওক এইখন চাই আপোনালোকে কৈ দিছে মোহন হয়নে এইবাৰ ক'ব এইখন কাৰ লগত মিলে গম পায়নে নাপায় বা ভাওনাত ব্যৱহাৰ হয় ভাওনাত বজায় এইয়া শুদ্ধ উত্তৰ আহিছে মণি কোনে ক'লে মণিব শুদ্ধ উত্তৰ 10ৰ ভিতৰত 10 পাইছে চাফ চিকুণৰ কাৰণে 5 নম্বৰ দিছোঁ এইবাৰ ক'ব
এয়া কাৰ লগত মিলিছে চাওক চাওক ইমান ইমিডিয়েট গম পাই যায় দেখিছে শিঙি মাছ বিউটিয়ে দেখিবই নোৱাৰে হয়নে এইবাৰ কওক এইখন কাৰ লগত মিলে এইখন কাৰ লগত মিলিছে বেহাৰবাৰী আউটপোষ্ট তৰামাই দেউকা আছে নেকি ৰিচা ঠুট আছে নাই মিলা এইখন নহয় 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 এইখন ভুলতেহে আহিল এইখন ভুলতে আহিল চৰি আৰু নাই এতিয়াতো বাদ দিয়ক মই আপোনালোকক এখন ফটো দেখাম এইখন আপোনালোকক মানে দূৰৰ পৰা এখন ফটো দেখিলে আপুনি চিনি পাব আপোনালোকে ক'ব এইজন কোন মই জানো হাত তালি আহিব দেখুৱাই নাই কোন আপুনি নাচাব কোন মই জানো এখন ফটো আপোনাক চিঞৰিবই থেংক ইউ মোক যে গেছ কৰিব পাৰিছে বহুত ভাল লাগিছে নহয় মই দেখাই আছোঁ এই আপুনি যে বিহু দিনাখন নতুন কাপোৰ পিন্ধি ক'ৰবালৈ ওলাইছিল সেইদিনাখন মনে ফটো এখন মাৰি পেলাই মই বনাই থৈ দিছিলোঁ হয়নে একে ধুনীয়া কেকেচাৰ লগত মিলিছেনে একে হাঁহিয়ে চাহিয়ে দাড়িয়ে চাৰিয়ে মিলিছেনে মই শিয়ালৰ লগত মিলো মই শিয়াল 100টা শিয়াল মৰি কেকেচা জন্ম কিন্তু এটা কথা মোৰ ভাল লাগিছে আমি সৰুৰ পৰা দেখি আহিছোঁ যে ঘৰচীয়া জন্তু হিচাপে গৰু ছাগলী ম'হ এইবিলাক ঘৰত পোহা দেখিছোঁ আজিকালি কুকুৰো পোহে মানুহে চৰাই চিৰিকটি পোহা দেখিছোঁ কিন্তু প্ৰথমবাৰ দেখিলোঁ ৰাইজৰ শিয়ালৰ প্ৰতিও যে ইমান মৰম থাকে বহুত ধন্যবাদ বোলে হৰি শিয়াল চোকা কেকেচা ইংলিছ দেখিলে গম পায় শিয়াল যে চোকা নাই no English is very puzzling subject because semesti and Chaudhary is very difficult to tell you so I just avoid it মই নাই পোৱা তা আমি অনুষ্ঠানৰ দীঘল নকৰোঁ আৰু অকণমান সৰু সুৰা আকৌ মোক কৈ আহিছে দৰ্শকে আমাক ভাল পায় কিছুমান দৰ্শকে আমাক বেয়া পায় মাংস বাদেই দিলোঁ মাজতে বেমাৰ হৈছিল গম পায় ন প্ৰেছাৰ বাঢ়ি গৈছিল যে ছাগলী এতিয়াও একদম বন্ধ যদি খাব লগা হয় ছাগলীটোক প্ৰেছাৰ ঔষধ খুৱাই ল'ব লাগিব হৈ যাব মই শুনকচোন আপোনালোকে যে ইমান হাত চাপৰি বজায় বা উৎসাহ দিয়ে আমি ভাবোঁ সঁচাই বেহাৰবাৰীখনক ইমান ভাল পায় ইমান উৎসাহ দিয়ে দৰ্শকসকলে সঁচাই বহুত ইমান ভাল পায়নে এই আপোনালোকৰ ইয়াতে ককা এজন আছে আমাৰ লগ কৰিব গ'ল বোলো ককা আপুনি যে ইমান এইটো বয়সত আমাৰ লগ কৰিবলৈ আহিছে কৈছে বেহাৰবাৰীখন বোপাই এতিয়াও চাই থাকোঁ বোলো সঁচাই ভাল পায়নে কৈছে মইতো ভাল পাওঁ তোক এটা বস্তু দি যাম সেই বস্তুটো যদি তই প্ৰত্যেকখন মঞ্চতে ইউজ কৰিবি ব্যৱহাৰ কৰিবি তেতিয়া গম পাই যাবি দৰ্শকে কিমান ভাল পায় মানে এডাল ৰছী দিলে মোক ৰছীডাল ককাই কৈছে মন্ত্ৰ এটা শিকাই দিছে যদি ৰছীডাল ফিট হৈ যায় আপোনালোকে যদি সঁচা অন্তৰে আমাক ভাল পায় এই বেকাৰ ৰছীডাল ফিট হৈ যাব বোলে আৰু যদি কোনোবা বেয়া পোৱা মানুহ থাকে ৰছীডাল নিজে পৰি যাব মই এবাৰ দেখাই চাওঁ নেকি ইউজ কৰি ইয়াতে ট্ৰাই কৰি চাওঁনে মানে ৰছী চিধা নহ'লে মই বেয়া নাপাওঁ বাৰু দিয়াচোন বৰ্তাই দিয়াডাল হয়নে এইডাল ৰছী এইপিনে আহাচোন নাযাওঁ বোলে তোমাৰ নামটো কি মোৰ নাম সুৰজ ডেকা ৰছীডালৰ ইয়াৰ মাজত বেছি পাৰ্থক্য নাই কিন্তু এইডাল ৰছী দেখিছেনে এইডাল ৰছী এইডাল হেনো ৰছীডালো বগা তুমিও বগাই পিন্ধি আহিছা এনেই ধেমালি কৰিছোঁ আকৌ মই চাইছোঁ মোৰোতো বগা চাব দে মই কিন্তু আপোনালোকক জুখিবলৈ চোৱা নাই এই ৰছীডাল যদি হয় আপোনালোকে হাত চাপৰি দিব হৈছিল হ'ব দেই
মাই দ ঐ সঁচাকৈ যেন চিধা হৈ গৈছিল আপোনালোকে এই ধন্যবাদ দেই চকতে হেণ্ডচাপ ভাল লাগিছে ৰ'বা আকৌ ট্ৰাই কৰি চাওঁ মাই দ এই কোনোবা বেয়া পোৱা এজন আছে চাওক কোনোবা এজন আছে কিন্তু হা নাই ন এয়া চাওক কোনোবা এজন আছে কিন্তু সেই বেয়া পোৱাজনকো ধন্যবাদ আৰু আজি আপোনালোকৰ জুখি চালোঁ ককাই কোৱা মতে ককাকো বহুত বহুত ধন্যবাদ সকলোকে বেঙেনা দিলোঁ এডাল মই যাদু শিকি আহিছোঁ আমাৰ বিক্ৰম দাৰ পৰা যাদু সম্ৰাট বিক্ৰমৰ পৰা আপোনালোকৰ মোৰ বয়সৰ সৰু সৰু ল'ৰা ছোৱালী দেখাম বুলি কেনেকুৱা লাগিল যাদুটো ভাল লাগিলে ভাল লাগিল যদি হাত চাপৰি এটা দিয়ক আজাৰাত মানে ভাতৰ লগত যে ভাত কেইটামান দিয়ক দালি এখন দিয়ক খুজিব লাগে চব বস্তু খুজি ল'ব লাগে হয়নে কিন্তু এটা কথা মই মোকতো সদায় বেহাৰ বেয়া আউটপোষ্টত দেখিয়ে আছে তাতে এটা ৰসিক চৰিত্ৰত কৰি থাকোঁ কিন্তু মোৰ চিনেমা এখন আহি আছে শ্ৰী ৰঘুপতি বুলি ৰবি শৰ্মাদেৱৰ আৰু মোৰ বিশ্বাস মই আশা কৰিছোঁ যে আপোনালোকে চিনেমাখন চাব আপোনালোকে মোক যেনেধৰণেৰে দেখে তেনেধৰণেৰে আৰম্ভ হৈ কাহিনীটোত চৰিত্ৰটো এটা ৰূপ ল'ব আৰু মোৰ কাৰণে বৰ ডাঙৰ কথা যিহেতু বেহাৰবাৰীত আমাৰ কেৰিয়াৰ বুলি ক'লেতো অকল বেহাৰবাৰী নহয় যদি মই অভিনেতা হিচাপে আগুৱাই যাব বিচাৰোঁ তেতিয়াহ'লে সদায় মই কে কৰি থাকিলে নহ'ব মই বেলেগ বেলেগ চৰিত্ৰ কৰিব লাগিব কে চাপ বহি গৈছে আপোনালোকে কেহে ভাল পায় গতিকে মই প্ৰত্যেকটো কামত চেষ্টা কৰোঁ যাতে ভাল হওক ভাল পাওক গতিকে মোৰ আপোনালোকলৈ বিনম্ৰ অনুৰোধ যে যেতিয়া চিনেমাখন আহিব শ্ৰী ৰঘুপতি ৰবি শৰ্মাদেৱৰ আপোনালোকে যেন সকলোৱে ওচৰৰ চিত্ৰগৃহত গৈ চিনেমাখন চাবনে সঁচাকৈ কওক চাবনে নাচায় সঁচাকৈ চাব আপোনালোকৰ এই যেনেকৈ মৰম আশীৰ্বাদত আমাৰ বেহাৰবাৰী চলি আছে আমি চলি আছোঁ তেনেকৈ আমি চাউথৰ চিনেমা ভাল পাওঁ আমি বলিউড হলিউড ভাল পাওঁ আপোনালোকৰ এই মৰম থাকিলেহে অসমীয়া ইণ্ডাষ্ট্ৰিটো গ্ৰ' কৰিব গতিকে এই মৰম সদায় থাকক বহুত বহুত ধন্যবাদ যতীন বৰাদেৱৰ ৰাঘৱ আহি আছে সেইখনো খুব ভাল মুভি হ'ব আপোনালোকে চাব আৰু গুগল প্লে ষ্ট'ৰত গৈ তাতে ৰিল ড্ৰামা বুলি এটা এপ থাকে সেই এপটো যদি ডাউনলোড কৰে 200 মান টকাত ছমাহৰ কাৰণে তাতে থকা বিভিন্ন চিনেমা ৱেব ছিৰিজ আপোনালোকে চাব পাৰিব বহুত ভাল ভাল আছে তাতে এখন ছাছপেন্স থ্ৰিলাৰ ধৰ্মী এখন ৱেব ছিৰিজ আহিছে নানান পাচনিদেৱৰ কলৰ অফ তাত মই এটা চিৰিয়াছ কেৰেক্টাৰ কৰিছোঁ ক'ৰবাত দুই এটা স্লেং ৱৰ্ডো কৈছোঁ বেয়ামান মাতিছোঁ খুব নেচাৰেলি কৰিব ট্ৰাই কৰিছোঁ বেয়া মাত বুলি সেইবোৰ বাদ দি দিয়ক আৰু মই ভাবোঁ আপোনালোকে চাই ভাল পাব যিটো আমি হিন্দী সুখ লওঁ হলিউডৰ সুখ লওঁ এতিয়া বহুতে কমেণ্টছ কৰিছে সেইখন ভাল হৈছে সেইকাৰণেহে কৈছোঁ আপোনালোকে চাব যদি ভাল পায় জনাব মোক আপোনালোকে ছ'চিয়েল মিডিয়াত পাবই সিদ্ধাৰ্থ শৰ্মা আপোনালোকে জনাব কলৰ অফ নামটো মনত ৰাখিব ৰিল ড্ৰামা চাবনে থেংক ইউ এইটো মৰম আকৌ পিছত পাহৰি নাযাব ঘৰলৈ গৈ পেলাই ডাইলগে ক'ম এতিয়া মই এটা কথা কৈ থওঁ জীৱনত এটা কথা মনত ৰাখিব যেতিয়া এগৰাকী নাৰীয়ে কোনোবা এজন পুৰুষক মৰম কৰে বিশ্বাস কৰে শ্ৰদ্ধা কৰে গম পাব সেইজন সেই নাৰীৰ স্বামী যদি 100 গৰাকী নাৰীয়ে কোনোবা পুৰুষক মৰম শ্ৰদ্ধা কৰে গম পাব সেইজন কোনোবা আদৰ্শ পুৰুষ যদি 1 লাখ নাৰীয়ে কোনোবা পুৰুষক মৰম শ্ৰদ্ধা কৰে গম পাব সেইজন কোনোবা ডাঙৰ চেলিব্ৰিটি কিন্তু যদি 10-15 গৰাকী নাৰীয়ে কোনোবাৰ পুৰুষক গুৰুত্ব দিয়ে গম পাব সেইজন ফুচকা বেপাৰী বোলে আও হৰি আমিও অনুষ্ঠান সামৰিছোঁ বেছি দীঘল নকৰোঁ ইয়াতে অনুষ্ঠান কৰি বহুত ভাল লাগিল বহুত বহুত ধন্যবাদ আৰু অনুষ্ঠান হয়তো আছে ইয়াৰ পাছত সেইখিনিও আপোনালোকে উপভোগ কৰক বতৰো বৰ ভাল দেখা নাই লক্ষণ সকলো খালি ভালে থাকক তাকে কামনা কৰিলোঁ থেংক ইউ